আমি যদি ক্লাছ 9, 10, 11, 12 এই চাৰিটা ক্লাছৰ কথা কওঁ এটা কমন টপিক হৈছে ৰিপৰ্ট ৰাইটিং আৰু ছাত্ৰ ছাত্ৰীসকলে মেক্সিমামে আমি এইটো ৰাইটিং ছেকশ্যনত যিহেতু আহে গতিকে মেক্সিমামে সেইটো বেয়া পায় ৰিপৰ্ট ৰাইটিং তেওঁলোকে কৰি বেয়া পায় বা তেওঁলোকৰ ভাল নালাগে পঢ়ি বা তেওঁলোকৰ এক্সামত লিখি পেলাই নম্বৰ পাব নোৱাৰে তো এইখিনি কথা হোৱাৰ মেইন ৰিজনটো হৈছে যে তেওঁলোকে ৰিপৰ্ট ৰাইটিং কিদৰে লিখিব লাগে বা কিদৰে পঢ়িব লাগে এইটো ক'ত কামত আহে সেই গোটেইখিনি কথা তেওঁলোকে নাজানে আজি ভিডিঅ'টোত আমি শিকিবলৈ গৈ আছোঁ ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে ৰিপৰ্ট ৰাইটিং কিদৰে লিখিব লাগে একেবাৰে সহজতে তোমালোকে কিদৰে ৰিপৰ্ট ৰাইটিং লিখিব পাৰিবা আৰু সম্পূৰ্ণ নম্বৰ পাব পাৰিবা সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছোঁ প্ৰথমতে আমি ডিছকাছ কৰাৰ আগতে এটা কথা জানিব লাগিব যে ৰিপৰ্ট ৰাইটিংবিলাক আমাক কিহৰ কাৰণে দিয়া হয় প্ৰত্যেকটা বস্তু আমি যে পঢ়ি আছোঁ তাৰ কিবা এটা উদ্দেশ্য থাকে ঠিক তেনেদৰে ৰিপৰ্ট ৰাইটিঙৰ এটা উদ্দেশ্য হৈছে যে তোমালোকে যদি পিছৰ অৱস্থাত তেনেকুৱা হৈ যোৱা যে তোমালোকে মানে জাৰ্নেলিষ্ট হ'ম হয় বা পেপাৰত মই লিখিম তো সেইবিলাক বস্তু কৰিবলৈ তোমালোকক এতিয়াৰ পৰা কি কৰা হয় ৰিপৰ্ট লিখিব দিয়া হয় তোমালোকে যদি চোৱা পেপাৰসমূহত ইংলিছ পেপাৰ হওক বা অসমীয়া পেপাৰ হওক যিকি নহওক তাতে চাবা কিছুমান ৰিপৰ্ট থাকে তোমালোকে হয়তো লক্ষ্য কৰিছা বহুতে লক্ষ্য কৰা নাই যোনখিনি ৰিপৰ্ট তোমালোকক লিখিব দিয়া হৈছে তেনেধৰণৰ ৰিপৰ্টে তোমালোকৰ পেপাৰবিলাকত তোমালোকে পাই যাবা নিউজ পেপাৰবিলাকত তোমালোকে পাই যাবা ধৰা এটা এক্সিডেণ্টৰ ৰিপৰ্ট এটা হওক এক্সিডেণ্ট ৰিপৰ্টটো ক'ত পাবা তোমালোকে পেপাৰত পাবা তো সেই পেপাৰত তোমালোকে যদি ভৱিষ্যতে লিখিব বিচাৰা তাৰ বাবে এতিয়াৰ পৰা ট্ৰেইন কৰা হয় কিদৰে লিখিব লাগিব সেইখিনি তোমালোকক শিকোৱা হয় যিকি নহওক ইমান ডেপথত নগৈ প্ৰথমে আমি জানিব লাগিব যে ৰিপৰ্ট ৰাইটিং আমি কিদৰে লিখিম তো ৰিপৰ্ট ৰাইটিং লিখিবলৈ আমাৰ বহুত যে কিবা কিবি জানিব লাগিব তেনেকুৱা কথা নহয় আমাৰ খালি দুটা নলেজ হ'লেই হ'ল দুটা নলেজ কি নলেজ টেন্সৰো কি একেবাৰে ইজি কথা এটা কৈছোঁ যে টেন্সৰো অকল যদি তোমালোকে চিম্পল পাষ্টটো জানা চিম্পল পাষ্ট টেন্সটো যদি তোমালোকে জানা তোমালোকে ৰিপৰ্ট লিখিব শিকি যাবা চিম্পল পাষ্ট টেন্স মানে কোনটো ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট সেইটো ফৰ্মেটটো যদি জানিলেই হৈ গ'ল আৰু এটা বস্তু কি তাৰপিছত আমি জানিব লাগিব চিম্পল পাষ্টৰ পেছিভ ফৰ্মটো তো চিম্পল পাষ্টৰ পেছিভ ফৰ্মটো কি হ'ব অবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ বাই প্লাছ ছাবজেক্ট হৈ গ'ল এই দুটা নিয়ম জানিলেও আমাৰ হৈ যাব কাৰণ মেক্সিমাম ক্ষেত্ৰত আমি দেখা পাওঁ যে ৰিপৰ্টখন লিখোঁতে কি ব্যৱহাৰ কৰা হয় কি টেন্স ব্যৱহাৰ কৰা হয় চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা কি হয় এই চিম্পল পাষ্ট টেন্সটোৰে অবজেক্ট মানে পেছিভ ফৰ্মটো ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা খুব ৰেয়াৰলি দেখা যায় যে তাত পাষ্ট কণ্টিনিউয়াছো ব্যৱহাৰ হয় বা প্ৰেজেণ্ট পাৰফেক্ট ব্যৱহাৰ কৰা হয় তোমালোকে প্ৰেজেণ্ট পাৰফেক্টৰ জেগাত তোমালোকে চিম্পল পাষ্ট কৰিও লিখিব পাৰা তো চিম্পল পাষ্টৰ আমি যদি নলেজটো থাকে আমি কিন্তু ৰিপৰ্টখন লিখিব পাৰিম ক্লাছ 9 আৰু 10ৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা তাত কিছুমান হেডলাইন দিয়া হৈ থাকে হেডিংছ কিছুমান দিয়া হৈ থাকে যে আমাক সৰু সৰু হেডিংছ দিয়া থাকে সেইখিনি হেডিংছক আমি এক্সটেণ্ড কৰি লিখি পেলাই আমি গোটেই ৰিপৰ্টখন লিখি ল'ব পাৰোঁ একে খুব সহজতে কিদৰে লিখিব লাগিব সেইখিনি দেখুৱাম মই আৰু যদি ক্লাছ 11 আৰু 12ৰ কথা কওঁ তেওঁলোকৰ কিন্তু এনেদৰে হেডিংছখিনি দিয়া হৈ নাথাকে আৰু তেওঁলোকক ডাইৰেক্টলি টপিক এটা দিয়া হয় টপিক এটা দিয়া হয় যে এইটোৰ বিষয়ে ৰিপৰ্ট লিখিব লাগে এতিয়া 9-10ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু প্ৰথমবাৰ পায় তেওঁলোকে ৰিপৰ্টখিনি গতিকে তেওঁলোকক অলপ হেল্প কৰি দিয়া হয় হেডিংছখিনি দি পেলাই কিন্তু ক্লাছ 11-12ৰ যিহেতু ক্লাছ 9ত অলৰেডি তেওঁলোকে কৰি আহে গতিকে তেওঁলোকক তেনেধৰণৰ কৰা নহয় তো ইয়াতে এডভান্টেজ আছে কি ক্লাছ 11 আৰু 12ৰ এটা এডভান্টেজ কি আছে যে তেওঁলোকে নিজৰ মতে হেডিংছখিনি বনাই ল'ব পাৰে এতিয়া ক্লাছ 9-10ৰ সকলে কি কৰিব হেডিংছখিনি চাব লিখিব হৈ গ'ল কিন্তু ক্লাছ 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকলে কৰা এটা ভুল কি তেওঁলোকে কি কৰে প্ৰথমটো চালে যে এইটো টপিকৰ ওপৰত লিখিব দিছে তেওঁলোকে লিখা ষ্টাৰ্ট কৰি দিলে একচুৱেলি বস্তুটো কি কৰিব লাগে আমি সদায় ক্লাছ 11 আৰু 12ক কৈছোঁ যে আমি সদায় কি কৰিব লাগিব টপিকটো চালোঁ টপিকটো চোৱাৰ পিছত আমি ভাবিব লাগিব যে ইয়াৰ ভিতৰত কি টপিক আমি সোমাম আমি এনেকৈ কৰিব লাগিব মাইণ্ডত হওক বা তোমালোকে সৰু ক'ৰবাত লিখি ল'বও পাৰা যে আমি ক্লাছ 9-10ত যিদৰে আমি হেডিংছ পাইছিলোঁ আমি ঠিক তেনেদৰে আমি হেডিংছ এটা বনাই ল'ম সৰুকৈ বা আমি মনতে ভাবি ল'ম যে এইটো টপিক মই মোৰ এইটোত ইনক্লুড কৰিবলৈ গৈ আছোঁ এখন ৰিপৰ্টত মই ইনক্লুড কৰিবলৈ গৈ আছোঁ তো তাৰপিছত তোমালোকে লিখা ষ্টাৰ্ট কৰা চাবা বস্তুখিনি সোনকালে হৈ যাব তো বহুতে কি কৰে ৰাইটিঙৰ ক্ষেত্ৰত তেওঁলোকে নাভাবাকৈ তেওঁলোকে ষ্টাৰ্ট কৰে আৰু ক'ৰবাত মানে হঠাৎ কি হয় তেওঁলোকে ফচি যায় পিছত কি লিখিম তেওঁলোকে ভাবিব নোৱাৰে তাৰপিছত আকৌ কাটি পেলাই বেলেগ এটা লিখে তো সেইটো বস্তু হোৱাৰ পিছত তেওঁলোকে দেখিবলৈ বেয়া হয় তেওঁলোকে সম্পূৰ্ণ নম্বৰ নাপায় এইটো এটা ৰিজন গতিকে আৰু এটা কি কথা যে ইয়াত প্ৰেক্টিছটো লাগিবই প্ৰেক্টিছটো একদম পুৰা দৰকাৰ তো যি কি নহওক এতিয়া আমি চাবলৈ গৈ আছোঁ যে আমি কিদৰে লিখিম একচুৱেলি কিদৰে ৰিপৰ্টখন লিখিম ক্লাছ 9-10ৰ সকলে কিদৰে লিখিব আৰু 11-12ৰ সকলে কিদৰে লিখিব সেইখিনি কথা প্ৰথমে চাই লওঁ তাৰপিছত আমি লাষ্টত ডিছকাছ কৰিম সেইখিনি শেষ হোৱাৰ পিছত যে আমি কিদৰে কমন বিচাৰিব পাৰোঁ আমি কিদৰে কমন পাম
যে কেনেধৰণৰ ৰিপৰ্ট আহিব, আমি কেনেদৰে পঢ়িব লাগিব, সেইখিনি কথা ডিছকাছ কৰিম। তো এতিয়া আমি চাম এখন ৰিপৰ্ট আৰু এইখন কিদৰে লিখিব লাগিব সেইখিনি জানিম। তো ইয়াতে দিছে প্ৰিপেয়াৰ এ নিউজ ৰিপৰ্ট অফ ইয়ৰ লোকেল ডেইলি ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিল'। তো ইয়াতে আমাৰ এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব দিছে, তলত ইনফৰমেশ্যনখিনি দিয়া হৈ আছে। তো এই ইনফৰমেশ্যনখিনি আমাৰ দৰকাৰী। তো ডেট দিয়া হৈ আছে 15 February 2024। প্লেচ দিছে নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল, আৰু যোনটো বিষয় লিখিব দিছে এইটো হৈছে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন। পাৰ্টিচিপেণ্ট স্কুল 6, মানে তাত অংশগ্ৰহণ কৰা স্কুলৰ সংখ্যা 6খন। কুইজ মাষ্টাৰ কণ্ডাক্টেড এফিচিয়েণ্টলি। তো ইয়াতে কি কৈছে, কুইজ মাষ্টাৰে গোটেই যোনটো মানে কম্পিটিশ্যন আছে ধুনীয়াকৈ সম্পন্ন কৰিছে। কামৰূপ হাই স্কুল উইনাৰ, ইয়াত উইনাৰৰ নামো দিয়া হৈ আছে যে ইয়াত কোন উইনাৰ হৈছে কামৰূপ হাই স্কুল। প্ৰাইজ গিভেন বাই হেডমাষ্টাৰ অফ নগাঁও গভৰ্ণমেণ্ট বইজ স্কুল, আৰু উইনিং টিমক কোনে প্ৰাইজ দিছে, নগাঁও গভৰ্ণমেণ্ট বইজৰ প্ৰিন্সিপালে বা হেডমাষ্টাৰে। তো এইখিনি পইণ্ট আমি ভালদৰে বুজিলোঁ আৰু একো কনফিউজন নাই। এতিয়া আমি চাম কিদৰে লিখিম। এতিয়া চাবা তোমালোকে যে আমি পইণ্ট টু পইণ্ট কৰি যাম, ইয়াত কোনটো পইণ্ট সোমাইছে নোসোমাইছে গোটেইখিনি কথা ডিছকাছ কৰিম, পইণ্ট টু পইণ্ট ডিছকাছ কৰিম। তো প্ৰথমতে আমি কি কৰিব লাগিব, যোনটো তোমালোকে দেখিছা ইয়াতে টাইটেল এটা দিব লাগে, আমি মানে ৰিপৰ্ট লিখোঁতে আমি টাইটেল এটা দিব লাগে, যোনটো টাইটেল দিয়া হৈছে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হেল্ড এট নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল। তো তোমালোকে বেলেগো দিব পাৰা টাইটেল, আৰু টাইটেল দিওঁতে এটা কথা মন কৰিবা যে টাইটেলটো লাষ্টত দিয়াও ভাল। আমি যেতিয়া ৰিপৰ্টখন লিখিম, ৰিপৰ্টখন লিখাৰ পিছত আমাৰ এটা আইডিয়া হৈ যাব যে ইয়াৰ টাইটেলটো কি হ'ব পাৰে। আৰু যদিহে তোমালোকে প্ৰথমতে টাইটেলটোৰ কথা চিন্তা কৰি থাকা, বহুত টাইম ৱেষ্ট হৈ যাব, যে কি টাইটেল দিম তেনেকৈ যদি ভাবি থাকা বহুত টাইম গুচি যাব। গতিকে টাইটেলৰ কাৰণে জেগাটো এৰি পেলাই তোমালোকে ৰিপৰ্টখন লিখা ষ্টাৰ্ট কৰিব প্ৰথমতে, আৰু ৰিপৰ্টখন লিখি শেষ হোৱাৰ পিছত তোমালোকে টাইটেলটো দিবা, তেতিয়াহ'লে সোনকালে হ'ব। যি কি নহওক, প্ৰথমতে টাইটেলটো আহিলে তাৰপিছত কি লিখিব লাগিব, বাই এ ষ্টাফ ৰিপৰ্টাৰ, মানে যোনে দিছে ৰিপৰ্ট তেওঁৰ নামটো ইয়াত লিখিব নালাগে, আমি ডাইৰেক্টলি লিখিম যে বাই ষ্টাফ ৰিপৰ্টাৰ, কোনোবা ষ্টাফ ৰিপৰ্টাৰে দিছে। প্ৰথমতে আমি যোনটো ফৰ্মেট আছে সেই ফৰ্মেটৰ কথা কওঁ, যে প্ৰথমতে আমি কি দিব লাগিব, প্লেচ এটা দিব লাগিব, মানে যোনটো প্লেচ ইয়াত দিয়া হৈ আছে, আমাৰ প্লেচটো কি দিয়া হৈ আছে, নগাঁও দিছে, লিখাই আছে ইয়াতে নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল ক'ত আছে, নগাঁৱত আছে। গতিকে কি কৰিম আমি, নগাঁও কমা তাৰপিছতে আমাৰ কিমান ডেট দিয়া হৈ আছে, 15 February, মানে প্ৰগ্ৰামটো কেতিয়া অনুষ্ঠিত হৈছিলে, 15 ফেব্ৰুৱাৰীতে হৈছিলে, গতিকে 15 ফেব্ৰুৱাৰী দিলোঁ। এতিয়া ইয়াতে কি হ'ব, তোমালোকে ইয়াত চোৱা 2024 লিখা আছে যদিও তোমালোকে কিন্তু ইয়াত কেতিয়াও আমাৰ চনটো মেনশ্যন নকৰিবা, কেতিয়াও আমাৰ চনটো ইয়াত মেনশ্যন কৰিব নালাগে, কাৰণ আমি যেতিয়া পেপাৰখন পঢ়ি থাকিম আমি অলৰেডি জানিম যে কোন চনৰ পেপাৰ পঢ়ি আছোঁ। তো ইয়াতে আমি ষ্টাৰ্ট কৰি দিম প্ৰথমতে, এন এক্সাইটিং ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন ৱাজ হেল্ড এট নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল য়েষ্টাৰডে। তো আমি যদি ইনফৰমেশ্যনলৈ যাওঁ, আমি প্ৰথম ইনফৰমেশ্যনটো আমি লিখিলোঁ, ডেটটো দিলোঁ, তাৰপিছতে ছেকেণ্ডটো আমি কভাৰ কৰিলোঁ, হয়নে, প্লেচটো দিলোঁ আমি, ছেকেণ্ডৰ নগাঁওলৈকে আমি কভাৰ কৰিলোঁ, প্লেচৰলৈকে কভাৰ কৰিলোঁ। এতিয়া ইয়াতে দিছে থাৰ্ডটো চোৱা, থাৰ্ড পইণ্টটো কি আছে, ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন। এতিয়া আমি যদি পেপাৰত লিখিব যাওঁ, মানে যিহে পঢ়ুৱৈসকলৰ মনোগ্ৰাহী কৰিবলৈ আমি প্ৰথমতে কিছুমান ৱৰ্ড ব্যৱহাৰ কৰিম, যেনেকৈ ইয়াতে কি ব্যৱহাৰ কৰা হৈছে, এক্সাইটিং। এক্সাইটিং মানে আমি এনেকুৱা এটা ৱৰ্ড ব্যৱহাৰ কৰিলোঁ এন এক্সাইটিং বুলি কৈ, যাতে মনোগ্ৰাহী হয়, মানে যোনে পঢ়িব তেওঁ যাতে ভাবে যে কি এক্সাইটিং হ'ল। তো তেনেকুৱা ৱৰ্ড কিছুমান আমি ইউজ কৰিম। তোমালোকে যেতিয়া ৰিপৰ্টবিলাক প্ৰেক্টিছ কৰিবা বেলেগ বেলেগ ৰিপৰ্ট, তেতিয়া গম পাবা যে প্ৰথমতে এনেকুৱা এটা ৱৰ্ড এটা থাকিব। তো ইয়াতে দেখিলোঁ আমি এক্সাইটিং, ক'ৰবাত হয়তো চেয়াৰফুল থাকিব পাৰে, আকৌ ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰত ট্ৰেজিক থাকিব পাৰে। তো এনেকৈ কিছুমান ৱৰ্ড ব্যৱহাৰ কৰে যাতে মনোগ্ৰাহী হয়। তো ইয়াতে কি কৈছে, এক্সাইটিং ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন ৱাজ হেল্ড এট নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল য়েষ্টাৰডে। তো ইয়াতে লিখিছে যে নগাঁও গভৰ্ণমেণ্ট বইজত এটা ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হৈ গৈছে যোৱাকালি। তো এইটো চোৱা, যোনটো লাইন লিখা আছে সেইটো কিহত লিখা আছে, পেচিভ ভইচত লিখা আছে, দেখিছা, ৱাজ হেল্ড। কোনে হেল্ড কৰিছে আমি নাজানো, কথাটো লিখিবলৈ হ'লে আমি যেতিয়া লিখিম বেছি ভইচতে লিখিব লাগিব, কাৰণ কোনে এক্ট কৰিছে সেইটো আমি ডাইৰেক্ট, মানে এক্টিভ ভইচত লিখিব হ'লে আমি লিখিব লাগিলে হয় যে কোনে কৰিছে নাজানো, গতিকে আমি পেচিভ ভইচত লিখা হৈছে যে এটা ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন পতা হৈছে, ক'ত পতা হৈছে, নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল য়েষ্টাৰডে। তো ইয়াতে গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া হৈ আছে, নে দ্য কম্পিটিশ্যন ৱাজ এক্সট্ৰিমলি কম্পিটিটিভ উইথ ষ্টুডেণ্ট ডিছপ্লেয়িং দেয়াৰ নলেজ এণ্ড স্কিলছ। এতিয়া তোমালোকে হয়তো ভাবিব পাৰা যে এইটো চেণ্টেঞ্চটো ইয়াত নাই, এইটো পইণ্টটো ইয়াত নাই। তো কিছুমান চেণ্টেঞ্চ তোমালোকে এটা বা দুটা চেণ্টেঞ্চ এনেকুৱা এটা থাকিব লাগিব যোনটোৱে তোমাৰ ক্ৰিয়েটিভিটিটো দেখায়, মানে তোমালোকে যে নিজৰ পৰা কিবা এটা দিছা, গোটেইখিনি দুটা পইণ্ট লিখা নাই, মানে দুটা পইণ্ট লিখিছা কিন্তু নিজৰ যে কোনো এটা তোমাৰ কণ্ট্ৰিবিউশ্যন আছে বা নিজৰ যে এটা ক্ৰিয়েটিভিটি আছে,
সেইটো দেখাবলৈ এনেধৰণৰ চেণ্টেঞ্চ এটা দুটা আমি সোমাব লাগিব তো ইয়াতে আমি চেণ্টেঞ্চ এটা কি সোমাইছোঁ দ্য কম্পিটিশ্যন ৱাজ এক্সট্ৰিমলি কম্পিটিটিভ কম্পিটিশ্যন কেনেকুৱা আছিলে খুব কি আছিলে কম্পিটিটিভ আছিলে কম্পিটিশ্যন আছিল চবৰ মাজতে উইথ দ্য ষ্টুডেণ্টছ ডিছপ্লেইং দেয়াৰ নলেজ এণ্ড স্কিলছ আৰু সুযোগ পাইছিলে কোনে ষ্টুডেণ্টসকলে তেওঁলোকৰ নলেজ আৰু স্কিল দেখাবলৈ সুযোগ পাইছিলে ইয়াত চোৱা এইখিনি হৈ গ'ল আমি এটা লাইন সোমালোঁ এক্সট্ৰাকৈ তাৰপিছত চোৱা আকৌ পইণ্ট আহিলে তো ইয়াতে কি কৈছে তাৰপিছৰ পইণ্টটো কি আছিলে পাৰ্টিচিপেণ্ট স্কুল 6 তো ইয়াতে আমি এনেকৈ লিখিম যে 6 স্কুলছ টুক পাৰ্ট ইন দ্য কম্পিটিশ্যন এইটো কিন্তু এক্টিভ ভইচত আছে দেখিছে চেণ্টেঞ্চটো 6 স্কুল টুক পাৰ্ট ইন দ্য কম্পিটিশ্যন আৰু মই আগতো কৈছিলোঁ যে আমি কি কৰিম চিম্পল পাষ্ট আৰু কিহত লিখিম আমি চিম্পল পাষ্ট লিখিম আৰু কেতিয়াবা পাষ্ট কণ্টিনিউৱাছো হ'ব পাৰে আৰু কি হ'ব আমি পেচিভ ভইচত চিম্পল পাষ্টৰ পেচিভ ভইচত প্ৰথমতে আমি লিখিলোঁ প্ৰথম চেণ্টেঞ্চটো কি আছিলে চিম্পল পাষ্টৰ পেচিভ ভইচত আছিলে এতিয়া আমি এইটো ডাইৰেক্টলি কি পাইছোঁ চিম্পল পাষ্টত পাইছিলোঁ যে 6 স্কুলছ টুক পাৰ্ট ইন দ্য কম্পিটিশ্যন ৱেৰ ষ্টুডেণ্ট আনচাৰ্ড কুৱেশ্যন অন ডিফাৰেণ্ট টপিকছ হয়নে য'ত কি কৰিছিলে ষ্টুডেণ্টসকলে বিভিন্ন টপিকত তেওঁলোকে আনচাৰ কৰিছিল হয়নে এইটো বস্তু আমি সোমাব লাগিব এইটো এক্সট্ৰাকৈ লিখিব লাগিব যে 6খন স্কুলে পাৰ্টিচিপেট কৰিছিলে আৰু তেওঁলোকে কি কৰিছিলে বিভিন্ন কুৱেশ্যন আনচাৰ ডিফাৰেণ্ট টপিকত বিভিন্ন কুৱেশ্যন আনচাৰ দিছিলে বেলেগ বেলেগ টপিকৰ আনচাৰ কৰিছিলে সেইটো আমি নিজৰ পৰা লিখিব লাগিব এইটো চেণ্টেঞ্চ নেক্সট চাবা তোমালোকে নেক্সট পইণ্টটো আমাৰ আছে কুইজ মাষ্টাৰ কণ্ডাক্টেড এফিচিয়েণ্টলি তো ইয়াতে দিছে দ্য কুইজ মাষ্টাৰ মেনেজ দ্য ইভেণ্ট ভেৰি ৱেল নহ'লে এফিচিয়েণ্টলি মানে কি ভেৰি ৱেল তো ইয়াতে কৈছে আমি লিখিব লাগিব যে কুইজ মাষ্টাৰ মেনেজ দ্য ইভেণ্ট ভেৰি ৱেল আৰু কি কৈছে কিপিং ইট ইণ্টাৰেষ্টিং ফৰ এভৰি ওৱান তো এফিচিয়েণ্টলিটো কৰিছে যাতে তেওঁ এনেকৈ মেনেজ কৰিছে এফিচিয়েণ্টলি কৰা মানে কি সকলোকে মানে বান্ধি ৰাখিছে ক'বলৈ গ'লে সকলোকে সেই প্ৰগ্ৰামটোৰ প্ৰতি মোহিত কৰি ৰাখিছে যাৰ ফলত আমি এইটো লিখিব লাগিব যে কিপিং ইট ইণ্টাৰেষ্টিং ফৰ এভৰি ওৱান যে সকলোকে কি কৰিছে ইণ্টাৰেষ্টিং বনাই ৰাখিছে প্ৰগ্ৰামটো গোটেইটো কুইজ মাষ্টাৰ কি কৰিছে একচুৱেলি কি হয় এটা কুইজ কম্পিটিশ্যন কুইজ মাষ্টাৰ মানে মেইন হয় গতিকে তেওঁ কি কৰিছে গোটেই কুইজ কম্পিটিশ্যনটো ইণ্টাৰেষ্টিং কৰি ৰাখিছে আফটাৰ ছেভাৰেল ৰাউণ্ডছ অফ কুৱেশ্যনছ কামৰূপ হাই স্কুল অন দ্য কম্পিটিশ্যন উইথ এন আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ তো অৱশেষত কি হ'ল কামৰূপ হাই স্কুল এইটো টপিক চোৱা কামৰূপ হাই স্কুল উইনাৰ হয়নে টপিকটো কেনেকৈ লিখিম কামৰূপ হাই স্কুল অন দ্য কম্পিটিশ্যন উইথ এন আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ হৈ গ'ল এতিয়া চোৱা নেক্সট পইণ্টটো আমাক কি দিছে প্ৰাইজ গিভেন বাই হেডমাষ্টাৰ অফ নগাঁও গভৰ্ণমেণ্ট বইজ স্কুল এণ্ড এইটো লিখি লওঁ তো প্ৰথমতে কি আছে যে কি লিখিম যে হেডমাষ্টাৰ অফ দ্য নগাঁও গভৰ্ণমেণ্ট হাই স্কুল গেভ দ্য প্ৰাইজ টু দ্য উইনিং টিম এইটো কি আছে চিম্পল পাষ্টত আছে এক্টিভ ভইচত আছে তো ইয়াতে কি কৈছে যে হেডমাষ্টাৰজনে কি কৰিছে নগাঁও গভৰ্ণমেণ্ট বইজৰ হাই স্কুলৰ হেডমাষ্টাৰজনে কি কৰিছে উইনিং টিমক প্ৰাইজ দিছে হৈ গ'ল লাষ্টৰ টাইলটো চোৱা এতিয়া এণ্ডেড দ্য প্ৰগ্ৰাম উইথ নেশ্যনেল এন্থেম আৰু যোনটো প্ৰগ্ৰাম শেষ হৈছে কিহেদি শেষ হৈছে নেশ্যনেল এন্থেম গাই পেলাই শেষ হৈছে তো আমি লাষ্টত কি লগালোঁ দ্য ইভেণ্ট এণ্ডেড উইথ দ্য এভৰি ওৱান ছিংগিং দ্য নেশ্যনেল এন্থেম জনগণ মন তো ইয়াতে দিছে যে সকলোৱে কি কৰিলে জনগণ মন গায় নেশ্যনেল এন্থেম আমাৰ কি জনগণ মন ইয়াত নেশ্যনেল এন্থেমৰ নামটো লিখিব দিয়া নাই কিন্তু আমি নিজৰ পৰা লিখিম আমাৰ ক্ৰিয়েটিভিটি এটা দেখাব লাগিব ৰিপৰ্ট লিখোঁতে আমাৰ নিজৰ যে আমি জানো সেইটো এটা দেখাব লাগিব গতিকে ইয়াতে কি লগালোঁ জনগণ মন তো বহুতে হয়তো ক'ব পাৰে যে ৰিপৰ্টখন সৰু হৈছে কিন্তু আমি যিহেতু ক্লাছ 9/10 কথা কৈছোঁ গতিকে 9/10 আজিকালি 3 মাৰ্কছ দিয়ে গতিকে 3 মাৰ্কছৰ কাৰণে তোমালোকে এইখিনি লিখিলে হৈ যাব আগত 6 মাৰ্কছ দিছিলে বহুত দীঘলকৈ লিখিবলগীয়া হৈছিলে কিন্তু 3 মাৰ্কছৰ কাৰণে গোটেইখিনি ইনফৰমেশ্যন সোমালেই হ'ল আমি গোটেইখিনি ইনফৰমেশ্যন সোমাইছোঁ সোমাই পেলাই গোটেইটো কমপ্লিট হৈছে গতিকে আমাৰ ইয়াত 3 মাৰ্কছ পোৱাটো নিশ্চিত এতিয়া তোমালোকে দেখিলা যে আমি হেডলাইনখিনি মানে হেডিংছখিনি যোনখিনি আমাক দিছে সেইখিনি আমি পঢ়িয়ে গোটেই আমি ষ্টৰিটো মানে ৰিপৰ্টখন লিখিব পাৰোঁ ইয়াৰ পৰা কোনো আমি এক্সট্ৰা এটা লাইনহে ভৰালোঁ বাকীখিনিতো ইয়াৰহে আমি কি কৰিছোঁ টু দ্য পইণ্ট আমি লিখি গৈছোঁ এতিয়া আমি চাম যে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত এইখন ৰিপৰ্টে যদি আমি হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত লিখিব দিয়ে আমি কিদৰে লিখিব লাগিব আৰু এটা কথা পাহৰিছোঁ যে ক্লাছ 10 সকলে কি কৰিবা গোটেই ৰিপৰ্টখন লিখি তোমালোকে টাইটেলটো পিছত ভাবি পেলাই তোমালোকে টাইটেলটো ওপৰত দিবা মই অলৰেডি দি ৰাখিছিলোঁ বাৰু এতিয়া চোৱা হায়াৰ ছেকেণ্ডেৰী সকলে চোৱা যে ইয়াতে কি হ'ব আমি টাইটেলটো একে ৰাখিম ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হেল্ড এট নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল বাই ষ্টাফ ৰিপৰ্টাৰ সেইখিনি চেমে থাকিব এতিয়া এইখিনি ফৰ্মেটটো আমাৰ চেমে নগাঁও 15 ফেব্ৰুৱাৰী হৈ গ'ল আগৰখিনি একে আছে ক্লাছ 10 সৈতে একে লিখিম আমি এন এক্সাইটিং ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন ৱাজ হেল্ড yesterday at Nagaon Government High School with 6 schools participating in the highly anticipated event. তো ইয়াতে কিছুমান ৱৰ্ড তোমালোকে দেখিবা তোমালোকে যিহেতু এতিয়া বৰ্তমান হায়াৰ লেভেলত পঢ়ি আছা ক্লাছ 10ত নহয় গতিকে কিছুমান এনেকুৱা ৱৰ্ডো তোমালোকে লিখিবলগীয়া হ'ব যোনবিলাক ৱৰ্ডক ইমপ্ৰেছ কৰে এক্সামিনাৰজনক যেনেকৈ ইয়াত আমি এণ্টিচিপেটেড লগালোঁ হাইলি এণ্টিচিপেটেড ইভেণ্ট লগালোঁ তো
তো সেইটো তোমালোকে তেনেধৰণৰ ৱৰ্ডবিলাক তোমালোকে ব্যৱহাৰ কৰিব লাগিব কম্পিটিশ্যন উইটনেছ এণ্ড ইণ্টেন্স বেটেল অফ নলেজ উইথ ষ্টুডেণ্ট শ্ব'কেচিং দেয়াৰ একাডেমিক ব্ৰিলিয়েঞ্চ তো এইটোতে কৈছে যে কম্পিটিশ্যন কিহৰ কাৰণে আছিলে বেটেল অফ নলেজ হয়নে নলেজৰ এটা বেটেল আছিলে যুদ্ধ আছিলে উইথ দ্য ষ্টুডেণ্ট শ্ব'কেচিং দেয়াৰ একাডেমিক ব্ৰিলিয়েঞ্চ আৰু ষ্টুডেণ্টসকলে কি কৰিব পাৰিছিলে নিজৰ একাডেমিক যোনটো ব্ৰিলিয়েঞ্চ সেইটো তেওঁলোকে দেখাব পাৰিছিলে দ্য কুইজ মাষ্টাৰ কণ্ডাক্টেড দ্য ইভেণ্ট উইথ গ্ৰেট এফিচিয়েঞ্চি মেইনটেইনিং দ্য পেচ এণ্ড এংগেজমেণ্ট অফ পাৰ্টিচিপেণ্টছ এণ্ড দ্য অডিয়েঞ্চ এলাইক তো কুইজ মাষ্টাৰ কি কৰিছিলে ধুনীয়াকৈ কণ্ডাক্ট কৰি গৈছিলে ইভেণ্টটো আৰু তেওঁৰ নিজৰ গ্ৰেট এফিচিয়েঞ্চি দি পেলাই আৰু মেইনটেইনিং দ্য পেচ এণ্ড দ্য এংগেজমেণ্ট অফ দ্য পাৰ্টিচিপেণ্টছ এণ্ড দ্য অডিয়েঞ্চ এলাইক তো ইয়াতে কি কৰিছিলে এংগেজ কৰি ৰাখিছিলে পাৰ্টিচিপেণ্টসকলক আৰু লগতে যিসকল তাত অডিয়েঞ্চ আছে তেওঁলোককো আফটাৰ সেভাৰেল ৰাউণ্ডছ অফ চেলেঞ্জিং কুৱেশ্যনছ কামৰূপ হাই স্কুল ইমাৰ্জ এজ দ্য উইনিং ছিকিউৰিং দ্য টপ স্পৰ্ট উইথ দ্য ৰিমাৰ্কেবল পাৰফৰ্মেঞ্চ তো অৱশেষত বিভিন্ন ৰাউণ্ডৰ পিছত কি হৈছিলে কামৰূপ হাই স্কুলে কি কৰিছিলে উইনাৰ হৈছিলে আৰু তেওঁলোকে টপ স্পৰ্ট এণ্ড ৰিমাৰ্কেবল পাৰফৰ্মেঞ্চ তেওঁলোকে কি আছিলে একেবাৰে ওপৰত আছিলে আৰু তেওঁলোকৰ যোনটো লেখত ল'বলগীয়া যোনটো পাৰফৰ্মেঞ্চ আছিল তাৰ দ্বাৰা তেওঁলোকে মানে উইনাৰ হ'বলৈ সক্ষম হৈছিলে তাৰপিছত তলত দিছে দ্য প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি ৱাজ প্ৰেচাৰাইড অভাৰ বাই দ্য হেডমাষ্টাৰ অফ নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল তো যোনটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছে এইটো কোনে প্ৰেচিডাইড কৰিছিলে হেডমাষ্টাৰে প্ৰেচিডাইড কৰিছিলে গভৰ্ণমেণ্ট বইজ হাই স্কুলৰ হু কংগ্ৰেচুলেটেড দ্য পাৰ্টিচিপেণ্টছ এণ্ড হেণ্ডেড দ্য ট্ৰফি টু দ্য উইনিং টিম আৰু তেওঁ কি কৰিছিলে যিসকলে পাৰ্টিচিপেট কৰিছিল তেওঁলোকক তেওঁ কংগ্ৰেচুলেট জনাইছিলে সম্ভাষণ জনাইছিলে আৰু উইনিং টিমক কি কৰিছিল ট্ৰফি প্ৰদান কৰিছিলে দ্য ইভেণ্ট কনক্লুডেড অন এ পেট্ৰিয়টিক নোট এজ দ্য নেশ্যনেল এন্থেম ৱাজ sang বাই অল প্ৰেজেণ্ট তো তাত কি হৈছিলে ইভেণ্টটো কনক্লুড কৰা হৈছিল সামৰণি কৰা হৈছিল কি দি পেলাই নেশ্যনেল এন্থেম গাই পেলাই ৰাষ্ট্ৰীয় সংগীত গাই পেলাই সামৰণি কৰা হৈছিলে তাত থকা সকলোৱে ৰাষ্ট্ৰীয় সংগীতটো গাইছিলে মেকিং দ্য ছাকচেছফুল এণ্ড অফ দ্য প্ৰগ্ৰাম আৰু সেইটো কিহৰ কাৰণে কৰা হৈছিল যে যাতে প্ৰগ্ৰামৰ শেষৰখিনি ছাকচেছফুল কৰিব পাৰে মানে ছাকচেছফুলি যে তেওঁলোকে প্ৰগ্ৰামটো শেষ কৰিলে সেইটো দৰ্শাবলৈ তেওঁলোকে নেশ্যনেল এন্থেমটো গাইছিলে তো এনেদৰে তোমালোকে যদি লিখা হায়াৰ ছেকেণ্ডেৰীসকলে যদি এনেকৈ লিখা তোমালোকে কিন্তু নম্বৰ পাবলৈ সুবিধা হ'ব তো ইয়াত আমি কি দেখিলোঁ ক্লাছ 10ৰ আৰু যদি আমি হায়াৰ ছেকেণ্ডেৰীসকলৰ কথা কওঁ তো ইয়াতে অলপ লেংগুৱেজটো অলপ ইম্প্ৰুভ কৰিব লাগিব তোমালোকে আগৰ আমি ক্লাছ 10ৰ যোনবিলাক লিখিছিলোঁ ক্লাছ 10ৰটো লিখিলা ক্লাছ 10ৰ তোমালোকৰ মাজত অলপ ডিফাৰেঞ্চটো কি আছে তেওঁলোকৰ যোনটো লেংগুৱেজ ইউজ কৰিছে ইংলিছৰ তেওঁলোকৰটো কি হয় অলপ ধৰা ল' ষ্টেণ্ডাৰ্ড বুলি নকওঁ ল' ষ্টেণ্ডাৰ্ড নহয় কিন্তু তোমালোকৰটোত অলপ কি হ'ব কিছুমান ৱৰ্ড তোমালোকে কিন্তু বেলেগ ইউজ কৰিছা এই ৰিপৰ্টখনত বেলেগ ইউজ কৰিছা যাৰ ফলত কি হৈছে তোমালোকৰ যোনটো ক্ৰিয়েটিভিটি তেওঁলোকতকৈ অলপ বেছি হৈছে যিহেতু তোমালোকে এতিয়া কি হ'ব হায়াৰ লেভেলত গ'লা হয় নহয় তেওঁলোকে এতিয়া জাষ্ট পাইছে ৰিপৰ্টখিনি গতিকে ক্লাছ 9-10 যিসকলে কৰিছে তেওঁলোকৰটো ধৰা সেইখিনিলৈকে তেওঁলোকৰ লগত ঠিকেই আছে সেইখিনি লিখাখিনি কিন্তু তোমালোকৰ ফালে অলপ কি হয় অলপ কোৱালিটিবিলাক অলপ ইম্প্ৰুভ কৰিব লাগিব তোমালোকে ৰিপৰ্ট লিখিব তো এতিয়া তোমালোকে চালা যে আমি ৰিপৰ্ট এখন কিদৰে লিখিব লাগে এতিয়া কথা হ'ল যে আমি কমন কেনেকৈ ইমান ৰিপৰ্ট আছে আমি কিদৰে পঢ়ি যাম ৰিপৰ্টটো বহুত আছে কিদৰে পঢ়িম এতিয়া তোমালোকে কিছুমান টপিক চাব লাগিব যেনেকৈ ধৰা ৰোড এক্সিডেণ্ট চাব লাগিব তাৰপিছতে বেংক ৰবাৰী চালা তাৰপিছত ধৰা এতিয়া চোৱা ৰোড এক্সিডেণ্টৰ ওপৰতে বিভিন্ন ধৰণৰ আহে ৰিপৰ্ট ৰোড এক্সিডেণ্টৰ বিভিন্ন ধৰণৰ আহে চবতে ইনফৰমেশ্যনখিনি বেলেগকৈ দিয়া হৈ থাকে তো তোমালোকে যেতিয়া ৰোড এক্সিডেণ্ট ৰিপৰ্ট এখন ভালদৰে পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে কিদৰে লিখিব লাগে তো লিখিব লাগিলে কিদৰে সেইটো গম পাই গ'লা গম পোৱাৰ পিছত তাত ইনফৰমেশ্যনখিনি চেঞ্জ দিয়ক এটা ৰোড এক্সিডেণ্ট ধৰা নগাঁৱত হৈছে এটা ইনফৰমেশ্যনখিনি চেঞ্জ কৰি দিছে যে ৰোড এক্সিডেণ্ট এটা কি হৈছে ডিব্ৰুগড়ত হৈছে কেতিয়াবা এনেকুৱা দিয়া থাকে ৰোড এক্সিডেণ্ট কি হৈছে বাইক আৰু গাড়ীৰ মাজত হৈছে কেতিয়াবা দিয়া থাকে ৰিক্সা আৰু কি হৈছে ট্ৰাকৰ মাজত হৈছে তো ইনফৰমেশ্যনখিনি বেলেগ ক'ৰবাত হয়তো 2জন মৰিছে ক'ৰবাত 10জন মৰিছে তো ইনফৰমেশ্যনখিনি বেলেগ কিন্তু বস্তুখিনি একেই গতিকে এক্সিডেণ্ট এখন চালা ৰবাৰীৰ ক্ষেত্ৰতো তেনেকৈ দেখা যায় একেই ছেইম আকৌ আৰু এটা কথা কি চেলিব্ৰেশ্যন মানে কি তোমালোকে যদি চেলিব্ৰেশ্যন এখন ৰিপৰ্ট চাই লোৱা যেনেকৈ টিচাৰ্ছ ডে হ'ব পাৰে বা ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেশ্যন ৰিপাব্লিক ডে চেলিব্ৰেশ্যন হয়নে এনেধৰণে চেলিব্ৰেশ্যনৰ এখন চালে তোমালোকে গম পাই যাবা যে কিদৰে চেলিব্ৰেশ্যনৰ ৰিপৰ্টখন লিখিব লাগে ঠিক তেনেদৰে আমাৰ আৰু বেলেগ টপিকো থাকিব পাৰে তোমালোকে অলপ চাৰ্চ কৰিব লাগিব যেনেকৈ ফ্লাডৰ ৰিপৰ্ট থাকিব পাৰে হয়নে তো তেনেদৰে টপিকবিলাক লৈ মই কি ক'লোঁ বেংক ৰবাৰী ৰোড এক্সিডেণ্ট ফ্লাড চেলিব্ৰেশ্যন হয়নে বুক ফেয়াৰখন চাব পাৰা তো কিছুমান ৰিলেটেড বস্তুবিলাক এটা চালেই হ'ল মানে ৰিলেটেড ৰিপৰ্টখিনি তোমালোকে যদি এটা চাই দিয়া তোমালোকে তাৰ পৰা আইডিয়া কৰিব পাৰিবা যে ৰিপৰ্টখন কিদৰে লিখিব পাৰিবা মানে জাষ্ট আইডিয়া এটা ল'বলৈ আৰু মই অলৰেডি ক'লোঁ যে ৰিপৰ্টখন কিদৰে লিখিব লাগে মই ভাবোঁ তোমালোকে যদি কেইখনমান ৰিপৰ্ট প্ৰেক্টিছ কৰা নিজে তোমালোকে যিকোনো টপিকৰ ওপৰত ৰিপৰ্ট লিখিব পাৰিবা যিকোনো টপিক তোমালোকক দিয়ক
তোমালোকে কিন্তু ধুনীয়াকৈ ৰিপৰ্ট লিখিব পাৰিবা সেইকাৰণে অলপ প্ৰেক্টিছৰ দৰকাৰ অলপ যদি কেইদিনমান প্ৰেক্টিছ কৰা ৰাইটিঙৰ ছেকশ্যনত তোমালোকে এটা ভুল কৰা কি তোমালোকে ৰাইটিং ছেকশ্যনখিনি একেবাৰে শেষৰ কাৰণে থৈ দিয়া শেষ টাইমত পৰীক্ষাৰ আগে চাই যোৱা সেই তেনেকুৱা নহয় সপ্তাহত যদি তোমালোকে এটাও ৰাইটিং প্ৰেক্টিছ কৰা এখনো ৰিপৰ্ট প্ৰেক্টিছ কৰা সপ্তাহত তথাপি কিন্তু তোমালোকৰ এক্সামলৈ একদম ক্লিয়াৰ হৈ যাব তোমালোকে যিমান নম্বৰ আহে গোটেই নম্বৰখিনি তোমালোকে পাবলৈ সক্ষম হ'বা তো এইখিনি আছিলে কেনেকুৱা লাগিল ভিডিঅ'টো বস্তুখিনি বুজি পাইছা নাই কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'টো ক'লো কি